অসম আৰক্ষীৰ একাংশৰ কৰ্মকাণ্ডই অস্বস্তিত পেলাইছে ৰাজ্যৰ গৃহ বিভাগক। ডিগবৈত আৰক্ষীৰ গুণ্ডাগিৰি, ৰাজহুৱা স্থানতে ৰাইজক গুলীয়াই মৰাৰ ভাবুকি। ডিগবৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তৰ ভাবুকি ৰাইজক। ডিগবৈত এগৰাকী বিজেপি কৰ্মীক ৰাইজে আঁঠু কঢ়াই মাৰপিট কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ৰাইজক ভাবুকি বিষয়াজনৰ। কল্পজিৎ ফুকন নামৰ যুৱকজনে মৰাণ জনগোষ্ঠীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি মৰাণ ৰাইজৰ ৰোষত পৰিছিল। ৰাইজৰ ৰোষৰ বলি হোৱা যুৱকজনক উদ্ধাৰ কৰিবলৈ গৈ আৰক্ষীৰ বিষয়াজনৰ এই অদ্ভুত মন্তব্য। এই লৈ সমগ্ৰ অঞ্চলটোতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অকলে থকা অৱস্থাত মানে তাহাঁতি 30-40টামান ল'ৰা গৈ পেলাই আপোনালোকক তাহাঁতি হেৰি কৈছে যে মোক কৈছে যে মানে হেৰি নহয় আপোনালোকক ক্ষমা খুজিবলৈ ল'ৰাটো উলিয়াই দিয়ক মানে এনেকৈ কৈছে। আৰু তেতিয়া কৈছে যে আপোনালোকৰ আগফালে গাড়ীখন আছে, গাড়ী জ্বলাওঁ, আপোনালোকে টিংলাইট কেনেকৈ থাকে মই চাই ল'ম, মানে আপোনালোকে টিংলাইট কেনেকৈ থাকিব মানে এনেকৈ কৈছে। আনকি বাগানত কেনেকৈ থাকে মানে এনেকৈ কৈছে, বাগানৰ কোৱাৰ্টাৰত কেনেকৈ থাকে। এজনী মাইকী মানুহ থকা অৱস্থাত তাহাঁতি 30-40টা ল'ৰাই মোক একদম বিশ্বাস কৰি পেলাই ক'লে যে আমি টিংলাইট গৈ পেলাই ক্ষমা খুজিলে আমাৰ হৈ যাব, তাৰপিছত এইবিলাক কৰিছে তাহাঁতি। আকৌ যেতিয়া এই ল'ৰা মোৰ মনালিছে আমি জানিব পৰা মতে যে টিংৰাই বজাৰত যিটো ঘটনা হ'ল, আমাৰ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী আছিলে আকাশ মৰাণ। তেওঁতো এই বিষয়টোৰ ওপৰত ইমান মানে জড়িত নহয়, তথাপিও সি তাত উপস্থিত আছিলে। আৰু তেওঁ মানে মৰাণ জাতিটোক যেনেকৈ সেই কি নাম আছিলে মানুহজন, কল্পজ্যোতি ফুকন নামৰ যিজন ব্যক্তিয়ে মৰাণ জাতিটোক যেনেকৈ বেয়া ব্যৱহাৰে মানে ধমকি দিলে, যে সেই ধমকিৰ ওপৰত মানে আকাশ মৰাণে নিজেই মানে খঙত আছিলে। অকল তেওঁৱে নহয়, চবৰে ক্ষোভ আছিলে যে নিজৰ জাতিটোক তেনেকৈ কোৱাৰ কাৰণে। তো আকাশ মৰাণে বাছ তাত উপস্থিতহে আছিলে, কিন্তু সেই আকাশ মৰাণক তাৰ পৰা মানে দুই এষাৰ কথা তেওঁ ক'লে যে নিব নালাগে, ইয়াত ৰাইজক এনেকুৱা ব্যৱহাৰ মানে মৰাণ জাতিটোক এনেকুৱা ব্যৱহাৰ কৰাৰ কাৰণে ইয়াত ৰখা হৈছে বুলি সেই কথাটো কওঁতেই তেওঁক মানে তাৰ পৰা উঠাই লৈ অনা হ'ল। ধন্যবাদ। ইয়াৰ ওপৰত ডিগবৈ আৰক্ষী থানাত আপোনালোকৰ ফালৰ পৰা কি ব্যৱস্থা আমি এতিয়া অচি ছাৰৰ লগত কথা পতা মতে তেওঁ কৈছে যে চুলিখিনি কটা হ'ল, চুলিখিনি কাটি দিয়াৰ কাৰণে এইটো বেলেগ এটা পৰ্যায়লৈ গৈছে তেনেকৈ বুলি কৈছে। কিন্তু আমি যিমানখিনি জানো মানে আকাশ মৰাণে চুলিখিনি কটাৰ লগত জড়িত নাছিলে। তো আমি এটাই ৰিকুৱেষ্ট কৰিম যে আকাশ মৰাণক বিনা চৰ্তে মুক্তি কৰি দিব লাগে। মই ডিগবৈ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্ৰীকান্ত নেওগ। তাত আমি ইমানখিনি আমি অৱগত নহয়, যিহেতু আমি কথাটো ভালকৈ গম নাপাওঁ। ৰেকৰ্ডিংটো শুনিছোঁ, কিন্তু আমাৰ যিহেতু আজি যোৱাকালি 5 মে' আৰু আজি 6 মে' তাৰিখে আমাৰ প্ৰতিষ্ঠা দিৱস হোৱাৰ কাৰণে আমি এই বিষয়টোত ইমানকৈ লাগি থকা নাছিলোঁ। সেইকাৰণে আমি ইমান ভালকৈ অৱগত নহয়, কিন্তু লাষ্ট মুহূৰ্তত আমি আহি কেনে এইটো পৰ্যায় দেখিলোঁহি।